চেয়াৰমান আলী আহমেদ জিকিল, ৰকিবুল হুছেইন হাৰিল। ৰকিবুল হুছেইনে চেয়াৰমান আলীৰ বিধায়ক পদ খাৰিজ কৰিবলৈ যি দাবী কৰিছিল, যি আৰ্জি দিছিল, অৱশেষত চেয়াৰমান আলীৰ পক্ষতে, চেয়াৰমান আলী আহমেদৰ পক্ষতে সিদ্ধান্ত হ'ল, বিধায়ক পদ খাৰিজ নহ'ল চেয়াৰমান আলী আহমেদৰ। আৰু তাৰ পাছতে বিধায়ক চেয়াৰমান আলী আহমেদে মন্তব্য কৰিছে, মহান সৃষ্টিকৰ্তা আল্লাহ তাল্লাৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। তাৰ লগতে মোৰ যিসকল শুভাকাংক্ষী, যিসকলে গোটেই অসমত যিসকল শুভাকাংক্ষীয়ে মোৰ কাৰণে দোৱা কৰিছিলে, আশীৰ্বাদ কৰিছিলে, তেখেতসকলকো মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। বিশেষকৈ মন্দিয়া সমষ্টিত ৰাইজলৈ মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আজিৰ এই যিটো ফলাফল, মোৰ বিধায়ক পদ বাহাল ৰখা, মোৰ এটা কথা উপলব্ধি হৈছে যে মানুহ সৎপথত থাকিলে বহু ধৰণৰ অপায় অমংগল, বহু ধৰণৰ বাধা বিপত্তি বা বহু ধৰণৰ সমস্যাৰ সৃষ্টি হয়। তেওঁৰ সন্মুখত বিভিন্ন ধৰণৰ সমস্যাৰাজি উত্থাপিত হয়। কিন্তু সৎপথত থকা মানুহজন বুকু ডাঠ কৰি থাকিব লাগে, নিজৰ বিবেকক সুধিব লাগে যে মই শুদ্ধ ৰাস্তাত আছোঁ নাই। যদি শুদ্ধ ৰাস্তাত আছোঁ, তেতিয়াহ'লে I should not bother about any trouble that came in my way. মই এইটো এটা ডাঙৰ উপলব্ধি। আৰু সৎ ৰাস্তাত থাকিলে যেতিয়া আপোনাৰ উদ্দেশ্য মহান হ'ব, আল্লাহ তালা বা ভগৱানে যি মানুহক সৃষ্টি কৰিছে, এই মানুহৰ মংগলৰ কাৰণে যেতিয়ালৈ আপোনাৰ চেষ্টা অব্যাহত থাকিব, তেতিয়ালৈ মই বিশ্বাস কৰোঁ মহান আল্লাহ তালা বা ভগৱানে সেই মানুহজনক, সৎপথত থকা মানুহজনক সহায় কৰে। অলপ লগা হ'ল কিন্তু বিধায়ক পদ ৰাখিবৰ কাৰণে। বিধায়ক পদ ৰাখিবৰ কাৰণে মই বিশেষ যুঁজ দিয়া নাই। মই এজন উকিল ধৰিছিলোঁ, তেওঁলোকে যিখিনি প্ৰেজেণ্ট কৰিব লাগে কৰিছে। মই একমাত্ৰ আল্লাহ তালা বা ভগৱানৰ ওপৰত ভৰসা কৰি আছিলোঁ যে হে আল্লাহ বা ভগৱান, মই যদি তোমাৰ সৃষ্ট জীৱৰ ভালৰ কাৰণে চেষ্টা কৰি আছোঁ, তেতিয়াহ'লে যিমান অপায় অমংগল আহক মোৰ ৰাস্তাত, তুমি নিশ্চয় মোক সেই অপায় অমংগলৰ পৰা ৰক্ষা কৰিবা। দিনত আৰু কোনে কি কৰিছে সেইবোৰ কথা ক'ব খোজা নাই। মই আকৌ এবাৰ পৰম কৰোণাময় আল্লাহ তালা ভগৱানৰ ওচৰত মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ, মোৰ শুভাকাংক্ষীসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ৰায়ৰ মূল কাৰণটো হ'ল, মই আগতেও ক'লোঁ, মানুহ শুদ্ধ ৰাস্তাত থাকিলে, এজন মানুহ যেতিয়া মানৱ জাতিৰ বৃহত্তৰ মংগলৰ কাৰণে চেষ্টা কৰে, তেতিয়া ভগৱান বা আল্লাহ তালাই সেই মানুহজনক সহায় কৰে। আৰু সেইবোৰ বিষয়ে একো ক'ব খোজা নাই। ইতিমধ্যে ভগৱান বা আল্লাহ তালাই কৰোণা বৰ্ষণ কৰিছে, যাৰ ফলত অধ্যক্ষ মহোদয়ে হয়তো শুদ্ধ সিদ্ধান্ত লৈছে। কোনে কি কৰিছে, মই এই বছৰ নতুন বছৰত এটা ৰেজলিউশ্যন লৈছোঁ যে টু ফৰগিভ এণ্ড ফৰগেট। সেইকাৰণে মই কোনে কি কৰিছে সেইবোৰ বিষয়ে একো ক'ব খোজা নাই। মই বিচাৰোঁ, মই আগৰ পৰাই কৈ আহিছোঁ যে মোৰ দলে, কংগ্ৰেছ দলৰ নেতৃত্বৰ শুভ বুদ্ধি উদয় হওক, তেওঁলোকে নিজৰ বিবেক খটুৱাই চিন্তা কৰক, মই কি ভুল কথা কৈছোঁ, কি শুদ্ধ কথা কৈছোঁ। আৰু তেওঁলোকে অনাগত দিনত মই আশা কৰোঁ যে কংগ্ৰেছৰ নেতৃত্বত অসমত চৰকাৰ পৰিৱৰ্তন হওক, কিন্তু কংগ্ৰেছৰ নেতৃত্বই শুদ্ধ ৰাস্তাত থাকিবলৈ চেষ্টা কৰিব লাগিব। আৰু বহু ঠেকাকালে 10 বছৰ মই ভাবোঁ তেওঁলোকৰ শুভ বুদ্ধি উদয় হ'ব। মই এইবোৰ কথা আৰু একো নকওঁ, আগতে বহুত কৈছোঁ, আজি আৰু এইবোৰ কথা পাগলিয়াই নাথাকোঁ। অধ্যক্ষ মহোদয়ৰ ওপৰত আগৰ পৰাই বিশ্বাস আছিলে। তেখেত মানে অলপ ৰেচিষ্ট ৰিমাৰ্ক হ'ব নেকি নাজানো। আমাৰ জনজাতীয় ভাইসকল যথেষ্ট সহজ সৰল বুলি মই বিশ্বাস কৰোঁ, আৰু সেইকাৰণে তেওঁৰ ওপৰতো বিশ্বাস আছিলে যে তেওঁ নিশ্চয় ন্যায় কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।